তো ৰেডি হোৱা নাই তোমালোক ৰেডি কিয় গুচি গ'লা কি এফালে আহা মই ব্লগ বনাই আছিলোঁ আহা কি ভিডিঅ' কৰি আছা সঁচাই ভিডিঅ' কৰিছোঁ নমস্কাৰ পুৰবীজ ডিজিটেল ডায়েৰীলৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আজি আবেলিয়ে আৰম্ভ কৰি দিলোঁ ব্লগটো তাই ভবাই নাছিলে সৰুজনীয়ে যে মই ব্লগ ষ্টাৰ্ট কৰিছোঁ বুলি তো মোৰ মই সদায় এনেকৈ কৰোঁ লাইভো আহোঁ আনপ্লেন হিচাপত ব্লগো বনাইছোঁ আজি কোনো প্লেনিং নাই এজনী একদম ৰেডি হৈ আছে এতিয়া হা কেতিয়া বিচনা এইখন যে কোনে পাৰিব এতিয়া দেখিছে চব মাকৰ ওপৰত ডিপেণ্ডেণ্ট হ'লে কেনেকৈ হ'ব সেইটো লাগিব নহয় দেখিব বেয়া লাগিছে তুমি পাৰা গতিকে আমি গৈ আছোঁ একচুৱেলি আমি আগৰ ফ্লেটটো আছিলোঁ তাত এজনী ভণ্টি আছে পাতি লোৱা এই ভণ্টিজনী ছোৱালীজনী আজি বাৰ্থডে তাত যাম ইহঁতক কাপোৰ দি মোলৈ কাপোৰ নোহোৱা হৈছে দেখিছে ছোৱালীহঁতক কাপোৰ দি মোলৈ কাপোৰ নাই একেযোৰে পিন্ধি আছে কোনোবা দিনাখন আপোনালোকে ক'বহে যেন পাইছোঁ বোলে একে কাপোৰ পিন্ধি থাকা দুজনী ঘৰত ছোৱালী থাকিলে বিৰাট দিগদাৰ এতিয়া আপোনালোকে চাই থাকিব আমি ওলাই আছোঁ মিলি আছোঁ কামবোৰ শেষ কৰি লওঁ তাৰপিছত আমি গৈ আছোঁ দীঘলী পুখুৰী এমেজিং গ্ৰেছৰ ওচৰত ন দিয়া তোমাৰ হ'লে নাই ওলোৱা আমাৰ ৰচকী বাই ওলাইছে সৰুজনী চাওক কি পিন্ধিছা বাহ ধুনীয়া লাগিছে এইটো এই পেণ্টটো ছুটিয়ে হ'ল এজনী মানে ইমানেই দীঘলৈ উঠিছে পেণ্ট আনি মই এই লং পেণ্ট 2 মাহৰ মূৰে ডেৰ মাহৰ মূৰে বদলাব লগা হৈছে তোমাৰ কথা এইটো তোমাৰ কথা এই চইচটো নিজৰ কথা একো নালাগে তুমি যিটো পিন্ধিছা সেইটোৱে পিন্ধা গতিকে চাই থাকিব পুৰবীজ ডিজিটেল ডায়েৰী দেখুৱাই আছোঁ আমি আজি ক'লৈ গৈ আছোঁ গম পাব দিয়ক ৰখিছোঁ হেল্ল' ফ্ৰেণ্ডছ আজি আমি যাবলৈ ওলাইছোঁ এটা বাৰ্থডে পাৰ্টিত তো মই আগতে য'ত আছিলোঁ এমেজিং গ্ৰেছ তাত যাব ওলাইছোঁ ছোৱালীহঁতক জোকাই আছোঁ কাপোৰ সিহঁতে কৈছে আৰে কাপোৰটো পিন্ধিবলৈ দিয়া মা মই কৈছোঁ ৰ'বা কাপোৰ পিন্ধিবা একো নাই ভিডিঅ'বোৰ একচুৱেলি একদম এৰেঞ্জিং হ'ব নালাগে যেনেকৈ আছোঁ তেনেকৈয়ে ওলাব লাগে সেইকাৰণে ভিডিঅ'টো আমাৰ মানে ভিতৰত মানে অৱস্থাটো কি হৈ থাকে মই কোনো কাট কৰা নাই তেনেকৈ আপোনালোকক দেখুৱাইছোঁ ৰেডি হৈ আছোঁ বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু পুৰবীজ ডিজিটেল ডায়েৰী সৰুজনী চখটো অলপমান বেছিয়ে হৈছে আজিকালি তাই যেতিয়াৰ পৰা তুলনি হৈ উঠিলে খুব সজায় মই আইনাখন ভাগতে নাপাওঁ দেখিছেনে উভতি আহি আছোঁ মেটচিং কাণফুলি এইবোৰ দেখিছে কাণফুলি ছেট এইবোৰ কাণফুলিৰ কালেকশ্যন দুজনী ছোৱালী থাকিলে যিমান ধুনীয়াও লাগে কিন্তু বস্তু কিন্তু ঢেৰ লাগে দেই মোৰ আজিকালি নিজা বস্তু একোৱে নাইকিয়া হ'ল ইহঁত দুজনীক দি থাকোঁ আৰু তাকে ৰৈ গ'লে তাকেই পিন্ধোঁ ডাঙৰজনীয়েও সুধি আছে মোৰে কাপোৰটো পিন্ধিছে তাইয়ে মই পিন্ধোঁ আৰু দুইটা মিলাই মাক কেনে লাগিছে ওলাব কিন্তু নিজে কিন্তু অপিনিয়নটো লাগিব মোৰ সেইটো এটা ভালো লাগে মাক হিচাপে কাৰণ এটলিষ্ট সিহঁতি যে মোক সোধে ন মা এইটো মোক ভাল লাগিছেনে বা মই যদি অবজেকশ্যন কৰোঁ তেতিয়াও মানে ক'ব ডাঙৰজনীয়ে অলপমান বেছিকৈ কৈছে মা দিয়া না তাইক মানে ঠিক কৰি দিব লাগে এইবোৰ অৱস্থা সৰুজনী কিন্তু নাই নিজে ওলাই মেলি উস্তাদি কৰি আছে তাইক কৈছোঁ ৰ'বা তোমাকো মই এতিয়া ভিডিঅ' কৰিম তাই কৈছে নকৰিবা এই চব তাৰপিছত আৰু ভাবি আছোঁ মইনো কি কাণফুলি পিন্ধোঁ সেইটোৱে ভাবি আছোঁ আৰু গাটো ভালো নাই বতৰৰ কাৰণে এইটো বস্তু হৈ আছে বতৰে বহুতখিনি মানুহক ডিষ্টাৰ্বো কৰে ফাগুন মাহত মানে বহুত কষ্ট পোৱা যায় কিন্তু নগ'লেও নহয় কিছুমান মানুহৰ লগত সম্পৰ্কবোৰ যে আমাৰ থাকি যায় ন নিজৰ নহ'লেও আপোন যেন হয় ৰীতাহঁত বা ৰীতা যিজনী ভণ্টি তাই মানে সেই ফ্লেটটোত থাকোঁতে মোক যথেষ্ট হেল্প কৰিছে ছোৱালীজনীয়ে বৰমাকে ৰাতিপুৱাৰ পৰা চিঞৰিছে বৰমা আহক কেনেকৈনো নোযোৱাকৈ থাকোঁ এইবোৰ মৰম ন নিজৰ মানুহ বোলে যে মৰম কৰে তেনেকুৱা নহয় কেতিয়াবা লোকৰ মানুহো আমাৰ খুব মৰমৰ হৈ যায় এতিয়া ডাঙৰজনীয়ে হাল্লা কৰি আছে মই কৈছোঁ নহয় তোমাক অকণমান বেয়াও দেখিছে দেই সেইটোৰে তাই কৈ আছে কি নহয় মোক বেয়া দেখিছে নেকি সৰুজনীয়ে ভাবিছে তাইক কোৱা বুলি দেখিছেনে নাই উভতি গুচিয়ে গ'ল তাইক মুঠৰ পৰা চবতকৈ বেষ্ট বুলি ক'ব লাগিব এই খং উঠিলে মুখখন ফুলালে কিন্তু সেইটো প্ৰব্লেম পৰি নাই বাৰু পৰিয়ে মানে তাইক কৈ আছে মই কৈছোঁ এইটো কি পিন্ধিলা গোটেই বাহুটো ওলাই থৈ গ'লে এইটো বাঁহত মানে কাপোৰ পিন্ধোৱা যেন লাগিছে আঙুলিটো আহিছে দেই ৰ'ব বেয়া নাপাব অলৰেডি মই হৈ গ'লোঁ ৰেডি মইতো কৈছোঁৱে মোৰ ৰেডি হ'বলৈ একোৱে নাই এয়া আৰু চিধা চিম্পুল আৰু চুৰিদাৰৰ টপ এটা পিন্ধিলোঁ পেণ্ট এটা পিন্ধিলোঁ কাণফুলিযোৰ পিন্ধি পৰি হোৱাই নাই তাকেই চিঞৰি আছোঁ পৰিমা বোলো কৰা
সোনকালে গধূলি হোৱাৰ আগতে যাব পাৰিলে ভাল, কাৰণ মানুহে বাৰ্থডে খাব মাতিলেও কেক কটা সময়খিনিত যদি যাই নাপাওঁ অকণমান বেয়া লাগে। তাকে বহি পিনে চিন্তা কৰি আছোঁ আৰু বস্তুবোৰ মানে কিছুমান বস্তু ভাবি আছোঁ, সময় আৰু বয়স, মানুহতো ৰৈ নাথাকে ন। তো ৰীতাহঁতৰ লগতো মোৰ সম্বন্ধ আজি কিমান বছৰ যে হৈ গ'ল, 2018 পৰা সেই সম্পৰ্কটো ৰাখিয়ে থৈ দিলোঁ মই। গতিকে বৰমাকজনী হৈয়ে থাকিলোঁ টিকলি। এতিয়া আমি যাবও লাগিব তালৈ, আকৌ চাগে আজি খোৱা লোৱা তাতেই কৰি থৈ গুচি আহিম আমি। তাকে ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ, কিবা এটা গিফ্টটোতো নিব লাগিব, মানুহৰ ঘৰত গ'লেইতো নহ'ব ন। বৰমাকজনী হৈ কিবা এটা যদি মই নিদিওঁ তেতিয়াহ'লে বেয়া লাগিব। মই সেইখিনি সময়ত কিন্তু এটা কামো কৰি আছিলোঁ দেই, এই কিবা এটা ভিডিঅ'ৰ কাৰণে মই ভইচ অভাৰ দি আছিলোঁ তেতিয়া। সেইটোৱে ছোৱালীয়ে মনে মনে ৰেকৰ্ডিং কৰি থৈ দিছে তাই। মই কৰি আছিলোঁ বেলেগ হেৰিয়াত, তাই বেলেগ এটা মোবাইলেৰে সেইটো কৰি আছিলে। তাৰপিছত তাই কৈছে এইটো মই দি দিওঁ তোমাৰ, ভাল লাগিছে। মই কৈছোঁ দিয়া আৰু কিনো হ'ব। কালি মানে আন্তঃৰাষ্ট্ৰীয় কিবা নাৰী দিৱস আছিলে যে আমাৰ, নাৰী দিৱসৰ ওপৰতে কিবা এটা মই কৈ আছিলোঁ, বুজাইও আছিলোঁ সিহঁতক যে নাৰী দিৱসত কি আমি কেনেকুৱা কৰা উচিত, কি কৰা উচিত, তেনেকৈ সৰুজনীকো মই কৈ আছিলোঁ। আল্টিমেটলি সকলোবোৰ আমাৰ ৰেডি হৈ গ'ল, কিন্তু জীৱনত এটা বস্তু বহুত শিকিলোঁ দেই, মানুহক শ্ৰদ্ধা কৰিলেহে শ্ৰদ্ধা পায়, মৰম কৰিলেহে মৰম পায়। মৰম শ্ৰদ্ধা অবিহনে পৃথিৱীত আপুনি চলিব নোৱাৰে, কাৰণ কিছুমান সম্বন্ধ মানুহক শেষ কৰি পেলায় আৰু কিছুমান সম্বন্ধই মানুহক জীয়াই তোলে। তো মানুহৰ জীৱনত সম্বন্ধবোৰ কেনেকৈ যে আৰম্ভ কৰিব লাগে আমি জনাটো একেবাৰে দৰকাৰী, আৰু ল'ৰা ছোৱালীকো শিকাব লাগে সম্বন্ধবোৰ কেনেকৈ মৰমেৰে জীপাল কৰি ৰাখিব পাৰি। মই মানুহজনী বহুত মৰমীয়ালে, মৰমতে থাকিব বিচাৰোঁ, কিন্তু এনেকুৱা নহয় যে অকল মৰমতেই থাকোঁ। কেতিয়াবা স্পষ্টবাদীও হৈ পৰোঁ। মই স্পষ্টবাদীটো মোৰ মানে কয় যায় থাকিলে শিকা যায়। মোৰো বস্তুটো তেনেকুৱা হৈছিলে, আগতে নাছিলোঁ মই 2017 আগলৈকে মই বহুত ঠাণ্ডাই আছিলোঁ, কিন্তু পৰিস্থিতি সাপেক্ষে নিজকে প্ৰতিষ্ঠা কৰিব লগা হৈ গ'ল। আৰু মই এতিয়া ধৰক এনেকুৱা যদি মই নহ'লোহেঁতেন, মই আগৰ দৰে থাকিলে বহুত দিগদাৰ হ'লহেঁতেন। এতিয়া ফাইনেলি মই যাবলৈ ৰেডি হ'লোঁ। ইহঁত দুজনীকো মই কৈ আছোঁ যে বলা দেৰি হৈছে। নাই, ইহঁতি মানে উস্তাদি মাৰি আছে। মই কৈছোঁ ৰ'বা, মই এতিয়াতো গোটেইবিলাক তোমালোকে যি কৰি আছা চববোৰ দেখুৱাই দিওঁনে। পৰিয়ে কৈ আছে নিদিবা। মই জনাই দেখুৱাই দিম, কিন্তু সোনকালে ইমান মেকআপ কৰিব নালাগে। আজিকালি ছোৱালীবিলাকে মেকআপ নোহোৱাকৈ নোলায়ে। আমাৰ আৰু সেইবোৰ নাজানিছিলোঁ, মেকআপ বস্তুটোনো কি। অকল লিপষ্টিক আৰু কাজলখিনি লওঁ। এইকেইদিনত মোৰ চেহেৰাও বহুত বেয়া হৈ গৈছে, গম পাইছেই চাগে আপোনালোকে। মাজতে গাইনিজ যিটো প্ৰব্লেম হ'ল, প্ৰব্লেমটোৰ কাৰণে মোৰ মানে চেহেৰা অৱস্থা সকলো বেয়াৰ ফালেই গৈছে। আৰু উঠাব পাৰিম নে নোৱাৰিম মই ক'ব নোৱাৰোঁ। অকণমান মানে দুৰ্বল যেন দেখিছোঁ মই নিজকো, কিন্তু মনোবলটো অটুট থাকে। মানুহৰ জীৱনত মনোবলৰো খুব দৰকাৰ হয়। আৰু ঘৰৰ অৱস্থা দেখিছেনে, মই দেখুওৱা নাই, অলপমান কাভাৰ কৰি আছোঁ। গোটেই একদম ইহঁতি কাপোৰবোৰ উলিয়াইছে, এইফালে পেলাইছে সেইফালে পেলাইছে, মানে অৱস্থা নাইকিয়া কৰি থৈ দিছে। গতিকে মই এটাই কওঁ সকলোকে যে জীৱনত হাৰ মানিব নালাগে, হাৰ নামানাকৈ যাব লাগে আগুৱাই। আৰু ময়ো শিকি আছোঁ, বহুতখিনি কথাই জীৱনত শিকি আছোঁ। নাজানো এই শিকাৰে ছোৱালীহঁতক মই প্ৰতিষ্ঠা কৰিব পাৰোঁ নে নোৱাৰোঁ, বহুত দায়িত্ব আছে। ফাইনেলি গাড়ী লৈ আমি আৰম্ভ কৰিলোঁ যাত্ৰা ৰীতাহঁতৰ ঘৰলৈ। আৰু বাৰ্বিক দেখিছেনে, একদম তাতে পিছফালেও তাই লিপষ্টিক এৰাই নাই নহয়। ছোৱালী থাকিলে সেইটোৱে ভাল লাগে। গৈ আমি এতিয়া মানে ওলালোঁ, বেলিও লহি আহিছিলে, দেখিছে নহয় বেলিটো। গৈ পিনে শ্বৰ্টকাট মাৰিয়ে গ'লোঁ, কাৰণ ইফালে গ'লে বহুত দিগদাৰ হয়। কৰ্ণাচল হৈ গৈছোঁ। কৰ্ণাচল হৈ গ'লে মানে ৰাস্তাত জামটো পোৱা নাযায়, কাৰণ চানমাৰী ৰাস্তাৰে গ'লে এনেকুৱা জাম গৈ পিনে আমি নাপামগৈ। সেইকাৰণে মই কৈছোঁ নাই, শ্বৰ্টকাট মাৰি যাওঁ। কৰ্ণাচল হৈ শিলপুখুৰী হৈ ওলাই গ'লে মানে ধুনীয়া লাগে, এটা দৃশ্য দেখাওঁ ৰ'ব। এইয়া দেখিছেনে, মই এই ধুনীয়া দৃশ্যটো দেখুৱাৰ কাৰণে পৰি কৈছিলোঁ অকণমান দেখুওৱা না। বেলিটো ইমান ধুনীয়া লাগিছিলে, তাই অলপ কেপচাৰ কৰিলে, চাওকচোন কিমান ধুনীয়া লাগিছে। কিন্তু কেমেৰাত কিমান ভাল লাগিছে মই নাজানো, আৰু কিন্তু তাৰ পৰা কিন্তু বহুতখিনি ধুনীয়া লাগিছিলে। ফাইনেলি আমি নৱগ্ৰহ শ্মশানৰ সেইফালে ৰীতাহঁতৰ ঘৰ আমি পালোহি বুলিয়ে ভাবিছিলোঁ, কিন্তু আকৌ আঠাইত ৰ'ব লগা হ'ল, কিয়নো গিফ্টৰ কথা পাহৰি গ'লোঁ। গাড়ীখন সেইফালে ঘূৰাই দিছিলোঁ, দি পিনে আকৌ গিফ্টৰ কাৰণে মই আগবাঢ়ি আহিলোঁ।
পঢ়ি মই আহি পিনাই গিফ্ট লৈ আকৌ ৰীতাহঁতৰ ঘৰ পালোহি। এয়া টিকলি আমাৰ বাৰ্থডে গাৰ্ল, তাই ধুনীয়াকৈ আমাক যা যোগাৰখিনি দিলে। বেচেৰি তাইও অকণমানিৰ পৰাই লগ পাইছিলোঁ মই, 2 বছৰ হোৱাই নাছিলে, তাই 1.5 বছৰমানৰ পৰাই লগ পাইছিলোঁ। এইটো হ'ল জিতুৰ ল'ৰা, যিটো আমাৰ ওচৰতে আছিলে। তো ৰীতাহঁতৰ লগত সম্বন্ধটো চাওকচোন, কিমান মৰমৰ এটা সম্বন্ধ। আৰু এই ঘৰটো দেখিছে, তাহানিৰ দিনৰে ঘৰ। আমি খোৱা বোৱা হ'ল, আমি এতিয়া ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ৰীতাক ক'লোঁ বাই বাই। গতিকে এতিয়া আমি ঘৰলৈ যাবলৈ আৰম্ভ কৰিলোঁ। গতিকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে অশেষ ধন্যবাদ। আপোনালোকে আগলৈও মোৰ ভিডিঅ'বোৰ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। ভাল লাগিলে মোৰ ভাল লাগে, ভাল ভাল কমেণ্ট পালে। গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। বাই বাই।